বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফাৰাজীৰ জামিন মঞ্জুৰ। জামিন পোৱাৰ পিছতে ৰূপহী হাতত উষ্ম আদৰণি জনাই বিধায়কৰ পুত্ৰ ৰকিবুল হুদা ফাৰাজী। প্ৰায় 12 দিনৰ পিছত মুকলি আকাশৰ তলত বিধায়কৰ পুত্ৰ ৰকিবুল হুদা ফাৰাজী এক বৃহৎ ৰেলীৰে নগাঁৱৰ পৰা ৰূপহী লাওখোৱা বৰঘুলি কলিয়াবৰলৈ আদৰণি জনাই আমচু নেতা ৰকিবুল হুদা ফাৰাজীক। কলিয়াবৰ জিলা আমচুৰ নেতৃত্বত আয়োজন কৰে এই বৃহৎ ৰেলী। মুকলি আকাশৰ তলত আহি প্ৰথমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমচুৰ নেতা তথা বিধায়কৰ পুত্ৰ ৰকিবুল হুদা ফাৰাজীয়ে। সংখ্যালঘু জনতাৰ হকে মাত মতাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে বুলি মন্তব্য কৰে আমচু নেতা ৰকিবুল হুদা ফাৰাজীয়ে। আৰক্ষীৰ হাতত কোনো ধৰণৰ তথ্য নাই, যাৰ বাবে প্ৰায় 12টা দিন কাৰাৰুদ্ধ হৈ থাকিব লগা হৈছে বুলিও মন্তব্য কৰে। এই সংখ্যালঘু হৈ সদায় মাত মাতি যাম, মোৰ কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰে আমচু নেতাগৰাকীয়ে। আচ্ছা, এয়া এক সম্পূৰ্ণ ষড়যন্ত্ৰ আছিলে। কাৰোবাৰ মই আক্ৰোশৰ বলি হলো। সংবাদ মাধ্যমত যেতিয়া মই গম পাইছো যে মোৰ নামটো কিবা এটা এনেকুৱা চক্ৰৰ লগত সাঙুৰ খুৱাইছে, মই লগে লগে উলনি থানাত গৈ পেলাই উপস্থিত হৈছো আৰু আৰক্ষীক সহযোগ কৰিবৰ কাৰণে মই গৈছো। কিন্তু ৰাজনৈতিক হেঁচাত আৰু এক গভীৰ ষড়যন্ত্ৰক মোক বলি বনোৱা হৈছে। অসমৰ সংখ্যালঘু লোকৰ বাবে মাত মাতাৰ কাৰণেই চাগে মোক কাৰোবাৰ কাৰণে মই কাল হৈ পৰিলো। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰ, সংখ্যালঘুৰ ওপৰত চলা অনিয়ম, এইবিলাকৰ বিৰুদ্ধে মই মাত মাতাৰ কাৰণে আজি কোনোবা এটা চক্ৰই এনেকুৱা আক্ৰোশমূলকভাৱে মোক এনেকুৱা এটা চক্ৰৰ লগত নাম সাঙুৰ খুৱাই মোক 12টা দিন কাৰাৰুদ্ধ কৰি ৰাখিলে। কিন্তু মই আজি স্পষ্টকৈ ক'ব বিচাৰিছো, অসমৰ সংখ্যালঘু ৰাইজৰ কাৰণে মাত মাতিলে যদি এনেকুৱা মোৰ ওপৰত যদি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, মই এনেকুৱা অত্যাচাৰ বাৰ বাৰ সহ্য কৰিবৰ কাৰণে সাজু আছো। কিন্তু অসমৰ সংখ্যালঘু ৰাইজৰ কাৰণে মই সদায় কাম কৰি যাম, সদায় মাত মাতি যাম, মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে। একো তথ্য নাই। যিজন ল'ৰা দেখাইছে যে জিপে ট্ৰানজেকশ্যন হৈছে, মোক পাবলগীয়া পইচা মোক জিপে ট্ৰানজেকশ্যন, আজিকালি জিপেৰ জৰিয়তে চবেই ট্ৰানজেকশ্যন কৰে। যদি মোৰ তেনেকুৱা কিবা ইণ্টেনশ্যন থাকিলেহেঁতেন, আপোনালোকে ভাবক, সচেতন নাগৰিক হিচাপে আপোনালোকে ভাবক, যদি মোৰ তেনেকুৱা কিবা ধৰণৰ ইণ্টেনশ্যন থাকিলেহেঁতেন মইতো জিপেৰ জৰিয়তে পইচা নললোহেঁতেন। আৰু আৰক্ষীৰ হাতত কোনো তথ্য নাই, সম্পূৰ্ণ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিহে মই গম পাইছো। আপুনি কিমান দিনৰ মূৰত আজি ওলাই আহিছে? আজি প্ৰায় 13-14 দিনৰ মূৰত মই ওলাই আহিছো। হয় হয়। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।